বজৰংবলী মন্দিৰৰ ওচৰত আজি আমি সকলোৱে গোট খাইছোঁ টংলাৰ আমাৰ সাধাৰণ ৰাইজ। আপোনালোকে জানে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী এটা ড্ৰিম প্ৰজেক্ট অমৃত ভাৰত ষ্টেচনৰ কাৰণে প্ৰজেক্ট চলি আছে আৰু সেই প্ৰজেক্টটো টংলাতো এটা তেওঁলোকে লৈছে। আমি ৱেলকাম জনাইছোঁ, তেওঁলোকক স্বাগতম জনাইছোঁ। টংলাটো ডেভেলপ হ'ব, কিন্তু এটা কথা মানে আমাৰ মাজবাট আৰু ওদালগুৰিতো অমৃত ভাৰত ষ্টেচন হৈ আছে, মানে তাতে একদম সৰু ঠাই এটাত মানে তেওঁলোকে প্ৰজেক্টবিলাক কৰি আছে। তেওঁলোকে যিবিলাক প্ৰজেক্ট কৰিছে সেইখিনি ঠাইতো তেওঁলোকে কৰিব পাৰিছে, মানুহৰ অনিষ্ট নকৰাকৈ কৰিছে। তো আজি আমাৰ টংলাত আপোনালোকে চাইছে, ইয়াতে চবে চাইছে আপোনালোকে যে টংলাত বহু মাটি আছে, ৰেলৰ বহু মাটি আছে, ভেকেণ্ট পৰি আছে, বিঘা বিঘা মাটি ইয়াতে আছে। কিন্তু আমি কৈছিলোঁ যে তেওঁলোকে কালি নোটিছ দিছে 9 তাৰিখে ইয়াতে মানে জোৰ জবস্তি তেওঁলোকে ভাঙাৰ এটা প্ৰয়াস লৈছে। ৰেলৰ মাটি ৰেলে ল'ব, তাতে আমাৰ ক'বলগীয়া একো নাই। কিন্তু যুগ যুগ ধৰি আজি 100 বছৰ ধৰি 150 বছৰ ধৰি স্বাধীনতাৰ আগৰ পৰা ইয়াতে মানুহবিলাক বসবাস কৰি আছে। অসমীয়া, বেংগলী, বড়ো, মাৰোৱাৰী, সকলো হিন্দীভাষী সকলো মানুহ ইয়াতে বসবাস কৰি আছে, এটা সমিল মিলে বসবাস কৰি আছে। আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আমি সেভাৰেল টাইম লগ কৰিছোঁ। তেওঁ আমাক আশ্বস্ত কৰিছে আৰু ঠিকে আজি যোৱা 1.5 বছৰ আগতে ভাঙাৰ কথা আছিলে, কিন্তু তেওঁৰ প্ৰচেষ্টাত আজি 1.5 বছৰ ৰখি গ'ল। কিন্তু এই পটকে আপোনালোকে জানে যে বৰ্তমান এটা এক্সাম চলি আছে, পৰীক্ষা চলি আছে। আমি কৈছোঁ যে ৰেলক যে আপোনালোকৰ যিখিনি দৰকাৰ সেই দৰকাৰী ভূমিখন লৈ অদৰকাৰী যিখিনি আছে, ৰাস্তা ৰোড ছাইড যিখিনি আছে, মানুহ থাকিব লগা 50 ফুট বা 75 ফুট বা 100 ফুট মাটি এৰি দি, মানুহৰ দোকানবিলাক আছে এৰি দি, মানুহৰ ঘৰবিলাক আছে এৰি দি, যাতে মানুহবিলাক ইয়াৰ পৰা মানে বিস্তাৰিত হৈ যাব নালাগে, ইয়াৰ পৰা প্ৰতাৰিত হ'ব নালাগে। আজি আপোনালোকে চাইছে কোন কোন ল'ৰা ছোৱালীবিলাক থিয় হৈ আছে, চকুৰ পানী তেওঁলোকে ওলাই আছে, তেওঁলোকৰ এক্সাম চলি আছে। এই এক্সামৰ সময়ত তেওঁলোকে ক'ত যাব? সেইকাৰণে মানৱতাৰ দৃষ্টিভংগীৰে চাই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। তেওঁ আশ্বাস দিছিলে আৰু যিহেতু তেওঁ সকলোৰ বুজি পায়, দুৰ্দশা বুজি পায় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিহেতু টংলা এজন নাগৰিক হিচাপে তেওঁলোকে মোক মাতিছিলে ইয়াতে আৰু এই ৰাইজৰ হৈ 2 এষাৰ কথা ক'বলৈ কাৰণে মোক কৈছিলে। মই আপোনাৰ আহ্বান জনালোঁ আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, লগতে প্ৰশাসনক যাতে এই উচ্ছেদটো নকৰি আমাৰ এই কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত যাতে হেতালি নেখেলি যাতে মানুহবিলাকক সংস্থাপিত কৰি যাতে ৰোড ছাইডখিনি এৰি দি যাতে তেওঁলোকৰ ৰেলৰ প্ৰজেক্টটো কৰে, এইটোৱে মই আহ্বান জনাইছোঁ। জাননী আজি কেইদিনমান আগতে দিছে, 2-3 দিন আগত দিছে। আৰু ইয়াতে IW আমাৰ ৰেলৰ তেওঁ এটা জোৰ জবস্তি মানুহবিলাকক দাবী ধমকি দি আছে। সঁচা কথা যিটো মানে ৰেলৰ ডাঙৰ অফিচাৰবিলাকে তেনেকৈ টানকৈ কোৱা নাই, আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটেও কোৱা নাই, বা বেলেগ IW আহি ইয়াতে মানে কিবা কিবি জাহাতা মানুহবিলাকক দাবী ধমকি দিয়ে। এই বস্তুটো কিন্তু ভাল কথা নহয়, কাৰণ ৰেলটো আমাৰ ভাৰত চৰকাৰৰ, আমাৰো তাতে এটা আছে যে আমাৰ ৰেলৰ ডেভেলপমেণ্ট হওক, টংলাটো ডেভেলপ হওক, টংলাটোৰ গাৰ্জেন নোহোৱা হৈছে, টংলাটো ডেভেলপ আমি বিচাৰিছোঁ। কিন্তু মানে এই পাব্লিকক উচ্ছেদ কৰি, পাব্লিকক বিতাড়িত কৰি, পাব্লিকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক অন্ধকাৰ কৰি ৰেলে ডেভেলপমেণ্ট নকৰে, এইটো আমি জানো ভালকৈ। সেইকাৰণে আমাৰ প্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যাতে এই উচ্ছেদত আমি সম্পূৰ্ণ সহযোগিতা কৰিম। যদি তেওঁলোকে মানৱতাৰ খাতিৰত এই ৰোড ছাইড অঞ্চলটো এৰি দি, দোকান যিখিনি আছে, মানুহে বসবাস কৰি আছে, থকা ঘৰখিনি এৰি দি যদি তেওঁলোকে উচ্ছেদ কৰে, তেওঁলোকে আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। নহ'লে ৰাইজে এটা সিদ্ধান্ত লৈছে, কালি এটা গণ আন্দোলন হ'ব ইয়াতে। ধন্যবাদ। তাৰ কাৰণে তেওঁলোকে জাননী দিছে।